আজি মই আমাৰ নিপুণ অসমৰ প্ৰশিক্ষণৰ কেইটামান ছবি আপোনালোকলৈ আগবঢ়াইছোঁ ভিডিঅ' আকাৰে। এয়া প্ৰথম দিনাৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণৰ এটি প্ৰাৰ্থনাৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে বিঅ' ছাৰে আমাৰ মাজুলী জিলাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ে প্ৰতিটো প্ৰশিক্ষণ কেন্দ্ৰস্থলীত উপস্থিত হৈ তেওঁ প্ৰশিক্ষণৰ উদ্বোধন কৰে আৰু শিক্ষাগুৰুসকলক উদ্দেশ্যি তেওঁ উদ্গনিমূলক ভাষণ আগবঢ়ায়। ইয়াৰ পিছতে আমাৰ BRP অনিল ছাৰ, তেওঁ এজন জ্যেষ্ঠ ব্যক্তি, তথাপি ছাৰৰ উদ্যম ক'ব লাগিবলগীয়া। এয়া আমাৰ বিচিত্ৰ ছাৰ, সমল ব্যক্তি, তেওঁ শিক্ষাগুৰুসকলক উদ্দেশ্যি কৈ আছে। এয়া আমাৰ অৰিন্দম ছাৰ, এওঁ আমাৰ মাজুলী জিলাৰ KRP হয়। তেখেতেও প্ৰতিটো প্ৰশিক্ষণস্থলীত উপস্থিত হৈ শিক্ষাগুৰুসকলক উদ্দেশ্যি নানা ক্ৰিয়াকলাপ কৰে আৰু তেখেতৰ বহুমূলীয়া বক্তব্য আগবঢ়ায়। ইয়াৰ পিছতে এয়া শিক্ষাগুৰুসকলৰ দ্বাৰা কৰা আমাৰ ডেমনষ্ট্ৰেশ্যন ক্লাছ। প্ৰতিটো দলে এনেদৰে এটা এটাকৈ ডেমনষ্ট্ৰেশ্যন ক্লাছ আগবঢ়ায়। এয়া আমি এই প্ৰশিক্ষণৰ সমল ব্যক্তি হিচাপে শিক্ষাগুৰুসকলৰ মাজত থাকি সঁচাই খুব ভাল লাগিল। এওঁ এগৰাকী সমল ব্যক্তি। এয়া উপস্থিত শিক্ষাগুৰুসকলৰ দ্বাৰা এটা লেচন প্লেন বনাবলৈ দিয়া হৈছে। ইয়াৰ পিছতে তেওঁলোকৰ ডেমনষ্ট্ৰেশ্যন ক্লাছ আছে, সেইবাবে তেওঁলোকে ইয়াৰ দলত আলোচনা কৰি আছে। আমি 7টা দল গঠন কৰি প্ৰতিটো দলৰে একোটাকৈ ডেমনষ্ট্ৰেশ্যন ক্লাছ কৰিবলৈ দিয়া হয়। এয়া এজন জ্যেষ্ঠ ছাৰে তেখেতৰ ডেমনষ্ট্ৰেশ্যন ক্লাছটো আগবঢ়াই নিছে। আমি বিদ্যালয়ত পাঠদান কৰা আৰু এনেদৰে শিক্ষাগুৰুসকলৰ মাজত পাঠদান কৰা যথেষ্ট পাৰ্থক্য আছে। তথাপিতো প্ৰতিজন ছাৰ বাইদেৱে সুন্দৰভাৱে অংশগ্ৰহণ কৰি প্ৰশিক্ষণটো আমাক সফলভাৱে ৰূপায়ণ কৰাত সহায় কৰে। এয়া এটা দলীয় এক্টিভিটি কৰা হৈছে। মাল্টিগ্ৰেড ক্লাছৰুমত আমি কেনেদৰে শ্ৰেণীকোঠা পৰিচালনা কৰিম, তাৰ আগতে এয়া প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেনেদৰে আমি এক্টিভিটিৰ জৰিয়তে তেওঁলোকৰ মন শ্ৰেণীকোঠালৈ টানি আনিব পাৰিম, তাৰে এটা এক্টিভিটি কৰে আমাৰ সমল ব্যক্তি সুনীল বৰুৱা ছাৰ আৰু পবিত্ৰ কলিতা ছাৰে। এই এক্টিভিটিটো কৰিলে ছাত্ৰ ছাত্ৰীৰ মন শ্ৰেণীকোঠালৈ আগ্ৰহী হ'ব আৰু তেওঁলোকে আনন্দও পাব। সেইবাবে আমি এনেদৰে পাঠদানৰ আগত কেতিয়াবা ক্ৰিয়াকলাপ কৰাই তেওঁলোকৰ মনটো শ্ৰেণীকোঠালৈ টানি আনিবলৈ সক্ষম হওঁ ছাত্ৰ ছাত্ৰী। সেইবাবে এনেদৰে এক্টিভিটিসমূহ আমি বিদ্যালয়ত কৰাটো অতি প্ৰয়োজনীয়। এক্টিভিটি খুব বেছি হ'লেও বেয়া, কিন্তু এটা দুটা মাজে মাজে থাকিব লাগে। এই এক্টিভিটিটো কৰ পৰা ঘলৈকে বৰ্ণকেইটা ক'বলৈ দি বৰ্ণটো নকৈ ৰজা ক'ব লাগে। তেনেদৰে প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয় ছ, ঝ, ৰজা, আকৌ ক, খ, গ, ঘ, ৰজা। ৰজা বুলি নকৈ যোনে বৰ্ণটো ক'ব তেওঁ এই গেমৰ পৰা আউট হৈ যায়। এনেদৰেই গেমটো এয়া এগৰাকী বাইদেৱে আমাক ডেমনষ্ট্ৰেশ্যন ক্লাছ আমি আজি কি শিকিম জানানে? বিয়োগৰ ধাৰণা। এই যে বাইদেৱে আৰু এটা ডেমনষ্ট্ৰেশ্যন ক্লাছ আগবঢ়ায়। এয়া আমাৰ সমল ব্যক্তি সুনীল বৰুৱা ছাৰ। এয়া প্ৰশিক্ষণৰ মাজতে আহাৰ বিৰতিত আমি সকলো মহিলাই ফটো মৰা ছেশ্যন চলিলে।
এয়া প্ৰশিক্ষণৰ শেষত আমি সকলোৱে এক কপি গ্ৰুপ ফটো মাৰি এনেদৰে প্ৰশিক্ষণৰ সামৰণি মাৰিলোঁ। আপোনালোকলৈ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।